লোকসভা নিৰ্বাচনৰ আগমুহূৰ্তত চাবুৱাল আহল সমষ্টিৰ কাৰ্যালয় উদ্বোধন কৰি অগপৰ বৃহৎ শক্তি প্ৰদৰ্শন। মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্তৰ উপস্থিতিত পৰেশ বৰুৱাৰ জ্যেষ্ঠ ভাতৃ বিমল বৰুৱা সহ অন্যান্য ৰাজনৈতিক দলৰ 2 শতাধিকৰ অগপত যোগদান। ৰাজ্যৰ অন্যতম প্ৰধান ৰাজনৈতিক দল অসম গণ পৰিষদে চাবুৱাত আজি নিৰ্বাচনৰ আগমুহূৰ্তত নিজৰ শক্তি প্ৰদৰ্শন কৰে। আজি অগপৰ চাবুৱাল আহল সমষ্টিৰ কাৰ্যালয় মুকলি অনুষ্ঠানত হাজাৰ হাজাৰ কৰ্মীৰ উপস্থিতিত উদুলি মুদুলি পৰিৱেশ সূচনা হয়। উল্লেখ্য যে চাবুৱাৰ বিধায়ক পুনাকন বৰুৱাৰ উদ্যোগত চাবুৱাত নিৰ্মিত হৈ থকা অগপ কাৰ্যালয়টো আজি শুভ উদ্বোধন কৰা হয়। নৱগঠিত চাবুৱাল আহল সমষ্টিৰ কেন্দ্ৰিক দলটোৰ কাৰ্যালয়টি আজি কেন্দ্ৰীয় সমিতিৰ সভাপতি তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰাই ফিতা কাটি শুভ উদ্বোধন কৰে। উদ্বোধন কৰা পূৰ্বে বৰাই অসম জাতীয় শ্বহীদ স্মাৰকত ধূপ ধূনা চাকি জ্বলাই শ্ৰদ্ধা জ্ঞাপন কৰে। তদুপৰি তিনিচুকীয়াৰ পৰা মন্ত্ৰী তথা অগপৰ কাৰ্যকাৰী সভাপতি কেশৱ মহন্তই এক মটৰচাইকেল ৰেলী কৰি চাবুৱালৈ আহে। উল্লেখ্য যে উক্ত যোগদান কাৰ্যসূচীত বিমল বৰুৱাৰ নেতৃত্বত মটক স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী পৰিষদ পদ্মাৱতী গগৈৰ লগতে অন্যান্য ৰাজনৈতিক দলৰ পৰা 2 শতাধিক নেতাকৰ্মীয়ে অসম গণ পৰিষদ দলত যোগদান কৰে। ধন্যবাদ আপোনালোকৰ কেওটা চেনেলক। এই বিষয়টো লৈ মই আজি প্ৰায় এসপ্তাহমানৰ পৰা এইটো মনতে মই ভাবি আছিলোঁ। প্ৰায় মোৰ সতীৰ্থসকল মটক স্বায়ত্তশাসিত পৰিষদৰ যিসকল বিষয়ববীয়া 3জন অধ্যক্ষ উপাধ্যক্ষ আৰু মুখ্য কাৰ্যবাহী পৰিষদকে আদি কৰি যিবিলাক সাধাৰণ পৰিষদ তেওঁলোকেও ভাৰতীয় জনতা পাৰ্টীৰ লগত তেওঁলোক যোগদান কৰেগৈ। সেই হেতুকে আমাৰ স্থানীয় বিধায়ক শ্ৰী পুনাকন বৰুৱা ডাঙৰীয়াই মোক বাৰে বাৰে কৈ আছে, বাইদেউ প্ৰায়বিলাক তেওঁলোক গৈছেগৈ, আপুনি কি কৰিব? মই ক'লোঁ মই চিন্তা কৰি আছোঁ, এসপ্তাহ পিছত মই আপোনালোকে মোৰ যিটো ইচ্ছা সকলো মই প্ৰকট কৰি দিম। গতিকে মোৰ যিটো জাতীয়তাবাদৰ এটা তেজ আছে, মোৰ সেই জাতীয়তাবাদৰ তেজটো মই এই আজি মই ইয়াত আপোনালোকৰ আগত মই প্ৰকাশ কৰিছোঁ। কিয়নো মই আগেও ভাৰতীয় জনতা পাৰ্টীত মই যোগদান কৰিব পাৰিলোহেঁতেন। অসমৰ যিটো জাতীয় সমস্যা, যিটো আমাৰ অসমীয়া জাতি স্বাৰ্থৰ কাৰণেই মই আজি অসম গণ পৰিষদ দলটোত মই যোগদান কৰিছোঁ। কিয়নো ইয়াৰ যিটো মানুহৰ আমাৰ ৰাইজৰ প্ৰতি থকা অসমীয়াৰ প্ৰতি থকা মৰম চেনেহ এইটো মই বুটলিবলৈ আজি সক্ষম হৈছোঁ। মই সকলোৱে পুৰণি যিখিনি আমাৰ সদস্য আছিলে সতীৰ্থ আছিলে সকলোক আজি একত্ৰিত হোৱা দেখি মই খুব আনন্দিত হৈছোঁ। ভৱিষ্যতেও যদি কিছু কাৰ্যপন্থা যেনে তেওঁলোকে হাতত মটো যিটো আছে ঐক্য শান্তি আৰু প্ৰগতি সেইটো অনুসৰণ কৰিয়ে আমি চলি যাম আজি। গতিকে মোৰ সতীৰ্থৰ প্ৰায় 200মান ইয়াত আহি আমি যোগদান কৰোঁগৈ। এই পৰৱৰ্তী পৰ্যায়ত তেখেতসকলে আমাৰ যিধৰণে কাৰ্য ক্ৰমণিকা আগবঢ়াব চলাই যাবলৈ আমাৰ নিৰ্দেশ দি আমি সেইমতে পালন কৰি যাম। আৰু এই গণ পৰিষদ দলটো নীতি নিয়ম আদৰ্শ যি আছে সেইখিনি আমি অনুসৰণ কৰি চলিম বুলি মই আপোনালোকৰ পৰিস্থিতি দিছোঁ। মিত্ৰজোঁটৰ অন্যতম অংশীদাৰী দলত যিহেতু আপুনি অন্তৰ্ভুক্ত হৈছে আৰু চৰকাৰো আওপিকাকৈ আপুনি অংশীদাৰ হ'ল, এইবাৰ চৰকাৰক আপুনি স্থায়ী আলফা সমস্যাৰ স্থায়ী সমাধানৰ বাবে কেনেদৰে প্ৰেছাৰাইজ কৰিব? এইটো এটা ঠিকেই, ধন্যবাদ। এইটো এটা বৰ সুন্দৰ আপুনি প্ৰশ্ন কৰিছে। যিহেতু মই এতিয়া অসম গণ পৰিষদ দলত মই যোগদান কৰিলোঁ, যিহেতু অসম গণ পৰিষদ আৰু ভাৰতীয় জনতা পাৰ্টি দুয়োটাই মিত্ৰজোঁট। গতিকে আমাৰ যিবিলাক সমস্যা আছে কেৱল যে আমাৰ এই গণ পৰিষদ দলৰ সমস্যা এইবিলাক নহয়, আমাৰ অসমৰ সমস্যা যিটো আলফা সমস্যা এতিয়াও সমাধান হোৱা নাই। মই সেইটো বিষয়ে মই উত্থাপন কৰিম। আৰু মাজে সময়ে আমাৰ যিটো সভাপতি হ'ব অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি অতুল বৰা ডাঙৰীয়া তথা কাৰ্যকৰী সভাপতি কেশৱ মহন্ত ডাঙৰীয়াকো মই
তেখেতসকলৰ লগত আলোচনা কৰি মেলি কেনেধৰণে আগুৱাই পৰা যায় সেই কথাটো আলোচনা কৰোঁ। এসময়ত এজিবি দলক গুপ্ত ঘাতকৰ প্ৰশ্ৰয় দিয়া বুলি কোৱা হৈছিল, আলফাৰ আংশিকভাৱে জড়িত লোককো হত্যা কৰা হৈছিল, সেই দলতে আপুনি যোগদান কৰিছে। এইটো এটা কথিত, মইতো দেখা নাই কোনে কৈছে, কিন্তু এতিয়া কেন্দ্ৰীয় চৰকাৰৰ হেৰি ফালৰ পৰা কৈ আছে নে তেওঁলোকক যি যেনেকুৱা কৰিব ঠিক তেনেধৰণে ভুগিব। মোৰ ইয়াত ক'বলগীয়া নাই। যদি কোনোবা বেয়া কাম কৰিব তেওঁ ৰাইজৰ পৰা আঁতৰি থাকিব। আপোনালোকে নিজ চকুৰে দেখিছে যি বেয়া কাম কৰিছে তেওঁ দলৰ পৰা আঁতৰি গৈছে আৰু একেবাৰে নিয়েক হৈ গৈছে। ৰাইজে তেওঁক একেবাৰে চোৱাপেট পেলাই দিছে। মোৰ কথা সেইটো, যদি ভাল কাম কৰে ৰাইজে প্ৰশংসা কৰিব, বেয়া কাম কৰিলে আপোনালোকক নিন্দা কৰিব। মই কথা সেইটো জানো। কাৰ্যালয়টোৰ ভিতৰত সোমাই অত্যন্ত মই আনন্দিত হৈছোঁ। অসম গণ পৰিষদ দলৰ চাবুৱা লাহোৱাল বিধানসভা সমষ্টিৰ এইটো দলৰ কাৰ্যালয় আজি আনুষ্ঠানিকভাৱে ইয়াত মুকলি হৈছে। এটা স্থায়ী ঠিকনা হ'ল চাবুৱাল লাহোৱালৰ অসম গণ পৰিষদ দলৰ কৰ্মকৰ্তাসকলৰ এইটো এটা স্থায়ী ৰাজনৈতিক ঠিকনা হ'ল। আঞ্চলিকতাবাদত বিশ্বাসীসকলৰ, শুভাকাংক্ষীসকলৰ মই এটা সৰ্বাংগ সুন্দৰ এনেধৰণৰ কাৰ্যালয় নিৰ্মাণ কৰাৰ বাবে আমাৰ দলৰ অন্যতম সাধাৰণ সম্পাদক তথা চাবুৱা বিধানসভা সমষ্টিৰ বিধায়ক মুন্নাকন বৰুৱা ডাঙৰীয়া আৰু লগতে আমাৰ দলৰ সকলো পৰ্যায়ৰ নেতাকৰ্মীক, স্থানীয় নেতাকৰ্মীক মই আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আৰু এনে সময়ত এই কাৰ্যালয়টো মুকলি হৈছে, যিটো সময়ত সন্মুখত নিৰ্বাচন, এইকেইদিন নিৰ্বাচনৰ বতাহ সকলো ফালে বলিব লাগিছে আৰু একে সময়তে বিহু আহি আছে, অসমীয়াৰ আদৰৰ ৰঙালী বিহু। এই সমস্যা